আজি সাংবাদিক পৰাগ কুমাৰ দাসৰ 30 সংখ্যক মৃত্যুবাৰ্ষিকী 1996 17 মেত অৰ্থাৎ আজিৰ দিনটোতে দুৰ্বৃত্তৰ গুলীত মৃত্যু হৈছিল নিৰ্ভীক সাংবাদিকগৰাকীৰ 35 বছৰ বয়সতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল পৰাগ কুমাৰ দাসক আজিও সেই ৰহস্য হৈয়ে থাকিল ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰাগ কুমাৰ দাসক স্মৰণ ৰাজগড়ত পৰাগ কুমাৰ দাসৰ প্ৰতিমূৰ্তিত পৰিয়ালবৰ্গৰ লগতে গুণমুগ্ধৰ শ্ৰদ্ধাঞ্জলি গুৱাহাটী প্ৰেছ ক্লাবত পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চৰ উদ্যোগত পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা 2026 পৰাগ কুমাৰ দাসক শ্ৰদ্ধাঞ্জলি জনাই আৰম্ভণি বঁটা প্ৰদান অনুষ্ঠানৰ বিশিষ্ট তথা প্ৰবীণ সাংবাদিক হাইদৰ হুছেইনক 2026 এই বঁটা প্ৰদান গুৱাহাটী প্ৰেছ ক্লাবত এখন পৰাগ কুমাৰ দাসৰ ফটো স্থায়ীভাৱে সংযোগ কৰা হয় অনুষ্ঠানত উপস্থিত পৰাগ কুমাৰ দাসৰ পৰিয়ালবৰ্গ উপস্থিত বিশিষ্ট সাংবাদিক তথা পৰাগ কুমাৰ দাসৰ বন্ধু মনোৰম গগৈ ধৈৰ্য হাজৰিকা দেৱব্ৰত দাস কিশোৰ কুমাৰ ভট্টাচাৰ্য বেদব্ৰত বৰা প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি এতিয়াতো আৰু ক'বলৈ গ'লে নতুন মানে 3টা দশক পাৰ হ'ল তেতিয়া ময়ো মানে 34 ইয়াৰ্ছ আছিলোঁ আৰু এতিয়া মই 64 ইয়াৰ্ছ হ'লোঁ গতিকে এই দীঘলীয়া সময়খিনিত বিভিন্ন নানান ঘাত প্ৰতিঘাত থাকিলেও মানে কিন্তু এওঁৰ যে কৰ্মৰাজিৰ যে যিখিনি সৃষ্টিৰাজি মানুহে যে এতিয়াও যে সেইখিনি সুঁৱৰি আছে সেইটোতেই মানে আমি মানে পৰিয়ালে নিজকে ভাগ্যৱান বুলি ভাবোঁ যে এনেকুৱা এজন মানুহৰ লগত মোৰ বিবাহ হৈছিলে এনেকুৱা এজনৰ লগত সংসাৰ কৰিলোঁ ল'ৰা ছোৱালী জন্ম দিলোঁ গতিকে সেইটোতেই মানে ভাবোঁ আৰু ভগৱানক ভাবোঁ এইখিনি যে মোক হেৰি কৰিলে কৃপা কৰিলে আৰু এতিয়াও তাৰমানে নতুন প্ৰজন্মই যে এওঁৰ লেখনিবোৰ বিচাৰি আছে লেখনি মানে নতুনকৈ সদ্যহতে দিল্লী ইউনিভাৰ্চিটিৰ পৰা এজন ছাত্ৰ যোগাযোগ কৰিলে যে বৌ মানে এনেকৈ পৰাগ ছাৰৰ কেইটামান আৰ্টিকেল আৰু ইংৰাজীলৈ অনুবাদ কৰিব খুজিছোঁ যাতে মানে চব ধৰণৰ ভাষাৰ মানুহে পঢ়িব পাৰে যে সেইটো কোনো তেওঁলোকৰ বিজনেছৰ মটিভত নহয় মানে জাষ্ট মানে সৰু বুকলেট এখন কৰি পেলাই 10টামান আৰ্টিকেল আৰু সেইটো অনুমতি দিয়া হ'ল পৰিয়ালৰ পৰা যে সেইটো তোমালোকে কৰা সেইটো আমিও মানে সেইটো ভাল পাইছোঁ তোমালোকে যে আগ্ৰহ প্ৰকাশ কৰিছা আৰু এই আজিৰ তাৰিখতে তেওঁলোকে প্ৰকাশ কৰাৰ কথা এতিয়া নাজানো দিল্লীত তেওঁলোকে কৰাৰ কথা তেওঁলোকে মানে গতিকে সেই মানে যোগাত্মক দিশবোৰে এতিয়াও মানে এওঁৰ স্মৃতি সজীৱ কৰি ৰাখিছে আৰু অনাগত দিনবোৰতো তেনেকেই এওঁৰ স্মৃতি সজীৱ হৈ থাকক তাকে আশা কৰিছোঁ মৃত্যু হৈছিল আৰু সেই দিনটোক আমি মাছে শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছোঁ পৰৱৰ্তী সময়ত পৰাগ দাসৰ আদৰ্শ আৰু উদ্দেশ্যৰ প্ৰতি আত্মসৰ্গ কৰি মাছৰ আন 9 গৰাকী সতীৰ্থই শ্বহীদী বৰণ কৰিছিলে আমি আজিৰ দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু আজি শ্বহীদ বেদীৰ সন্মুখত আমি সংকল্প লৈছোঁ পৰাগ কুমাৰ দাসৰ যি চিন্তা আৰু আদৰ্শ সেই আদৰ্শক যাতে আমি নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰোঁ আৰু অহা দিনবিলাকত তেখেতে আৰম্ভ কৰি থৈ যোৱা মানৱ অধিকাৰ সংগ্ৰামখনক আমি জনসাধাৰণৰ স্বাৰ্থৰ হকে অধিক শক্তিশালী কৰি গঢ়ি তুলিব পাৰোঁ এটি দুৰ্ভাগ্যৰ বিষয় যে আজি 3টা দশক পাৰ হৈ গ'ল কিন্তু পৰাগ দাসৰ হত্যাকাৰীক আজিলৈকে চৰকাৰে মানে চিনাক্তকৰণ কৰিব নোৱাৰিলে বা শাস্তি দিয়াৰ ব্যৱস্থা নকৰিলে এইটো দুৰ্ভাগ্যৰ বিষয় কিন্তু আজিৰ তাৰিখত পৰাগ দাসৰ অতিকে প্ৰয়োজন হৈছিল যে আজি অসমৰ যিটো অৱস্থা বা অসমৰ খিলঞ্জীয়া মানুহৰ যি অৱস্থা হৈছে আজি বাহিৰৰ অনা অসমীয়াই আহি যিটো প্ৰতিপত্তি কৰিছে গতিকে আজি সেই সময়তে অসমক নেতৃত্ব দিব পৰা এজন মানুহ নাই নেতা আছে নৈতিকতা নাই কিন্তু পৰাগ দাসৰ অনুভৱটো আজি সকলোৱে অনুভৱ কৰিছে গতিকে আমি পৰাগ দাসৰ এই আদৰ্শ আৰু লক্ষ্যক আজিৰ এই দিনটোতে সংকল্প দিৱস হিচাপে লৈ ভৱিষ্যত প্ৰজন্মৰ আগত যাতে আমি লৈ যাব পাৰোঁ আৰু অসমক এটা স্বতন্ত্ৰ জাতি হিচাপে এটা মূৰ দাঙি থিয় দিব পাৰে তেনেকুৱা এটা সংকল্প লৈ আজি আমি ইয়াত ঐক্যবদ্ধ হৈছোঁ কি ক'ম মানে এতিয়া ক'বলৈ গ'লে টাইম ৱাইজটো 30 বছৰ হৈ গ'ল বাট আমাৰ মানুহখিনিৰ কাৰণে আমাৰ এনেকুৱা লাগে যে জাষ্ট 30 দিন হৈছে কাৰণ আমাৰ যিটো দুখ আঘাত সুখ সেইটো ইমানেই ফ্ৰেছ হৈ আছে যে এনেকুৱা লাগে যে জাষ্ট মানে এমাহে হৈছে আৰু তেওঁৰ যিখিনি কাম তেওঁৰ যিটো এজ আছিল সেইখিনি সময়ত কৰি গৈছে সেইটো মানে কোনেও চাগে নোৱাৰিব সেইটো কৰিবলৈ আৰু এতিয়া আমি এইটোৱে বিচাৰোঁ তেওঁৰ যিখিনি কাম আছিল সেইখিনি নেক্সট জেনেৰেশ্যনে আগবঢ়াই লৈ যাওঁ সেইটোৱে ক'ম আৰু পুত্ৰ হিচাপে আপোনাৰ সেইখিনিয়ে কথা কৈছোঁ আৰু